আজি দুপৰীয়াৰ চিম্পুল থালিখন ভাত, লোকেল চিকেন, জিকা পনীৰ, পটল ফ্ৰাই, ঘৰৰ বাৰীৰে তিতা কেৰেলা ভাজি লগত নেমু জলকীয়া। আজি মই আপোনালোকৰ লগত একেবাৰে চিম্পুলকৈ বনোৱা এখন লোকেল চিকেনৰ ৰেচিপি আপোনাৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও বনাই খাই চাব পাৰিব। একেবাৰে সহজকৈ বনাওঁ, খায়ো ভাল লাগে। তাৰ কাৰণে বিশেষ একো নালাগে। নৰ্মেলি পিঁয়াজ, নহৰু, আদা, তেজপাত, শুকান জলকীয়া, লগত মই অমিতা ব্যৱহাৰ কৰিম আৰু আলুটো থাকে আৰু মাংসত আলু নিদিয়াকৈ আমি খাই বেয়াই পাওঁ। আৰু লগতে আপুনি মছলা মই বেলেগ একো ব্যৱহাৰ নকৰোঁ, অকল জিৰা গুড়ি অলপমান আৰু জালুকৰ গুড়ি অকণমানেই দিওঁ। আৰু এইখিনি মই ঘৰতে খুন্দি থোৱা মছলা, মই পেকেটৰ মছলা ব্যৱহাৰ নকৰোঁ। সেই জিৰা জালুকৰ গুড়িকণে মছলা ব্যৱহাৰ কৰিম। একেবাৰে চিম্পুল হয়, খায়ো ভাল লাগে। বনাই খাই চাবচোন কেতিয়াবা। হয়তো আপোনালোকে খাইছে, যিসকলে নাই খোৱা ট্ৰাই কৰি চাবচোন। একেবাৰে সাধাৰণ। কেৰাহীত তেল দিলোঁ, তেলতে জলকীয়া দিলোঁ, লগতে তেজপাতো দিলোঁ, পিঁয়াজ দিলোঁ। পিঁয়াজ যেতিয়া লৰাই অলপমান যেতিয়া অকণমান ভাজি পেলাই তাতে মই আদা নহৰু পেষ্টখিনি দি দিম। আদা নহৰু পেষ্টখিনি দি অলপ দেৰি ভাজিলোঁ। ভজাৰ পিছত তাতে মই এতিয়া হালধি পাউডাৰ দিম আৰু লগতে আপোনাৰ জিৰা জালুকৰ গুড়িখিনিও দিম। দি পেলাই আকৌ অকণমান ভাজিম। সেইখিনি ভাজা হ'লে, এই মছলাখিনি ভজা হ'লে তাতে মই চিকেন দি দিম। আৰু চিকেনখিনি মই দেখাই থকা নাই আৰু সকলোৱে জানে আৰু চিকেনখিনি এনেকৈ অলপ দেৰি অকণমান দেৰি ষ্টিমত দি পেলাই ভাজি যেতিয়া মানে চিকেনৰ পৰা অকণমান তেল ওলাব আৰু চিকেনখিনিও যেতিয়া অকণমান ফ্ৰাই হ'ব, তেতিয়া মই তাতে এটা বিলাহী কাটি দিম। আৰু বিলাহীটো কাটি দিয়াৰ পিছত আকৌ অকণমান ঢাকি পেলাই যেতিয়া আপোনাৰ বিলাহীটো গলিব, মই আপোনালোকক কৈ দিছোঁ আৰু তেনেকৈ, যেতিয়া এই বিলাহীটো যেতিয়া গলি ইয়াতে এতিয়া গৰম পানী দি দিম। একেবাৰে চিম্পুল, সাধাৰণকৈ বনোৱা। ইয়াতে গৰম পানী দি দিলোঁ। গৰম পানী দি পেলাই পূৰা উতল আহিবলৈ দিম। উতল অহাৰ পিছত যেতিয়া এতিয়া হ'ব হৈছে নহয়, এতিয়া উতল অহাৰ হ'বৰ সময়ত মই তাতে এটা বস্তু এড কৰিম। সেইটো হৈছে আপোনাৰ খৰিচা, বাঁহৰ গাজ। খৰিচা দিলে অকণমান গোন্ধটো মোৰ ভাল লাগে লোকেল চিকেনত। তাৰপিছত ধনিয়া দি পেলাই এয়া হৈ গ'ল আমাৰ লোকেল চিকেন। খাবলৈও ভাল লাগে আৰু বেছি মছলাও নাই, হেল্ডিও হয়। সকলোৱে বনাই খাই চাব পাৰিব। একদম সহজভাৱে, খুব সোনকালে হোৱা ৰেচিপি। ট্ৰাই কৰি চাবচোন যদি ভাল পায়। থেংক ইউ, বাই বাই।